গুড মৰ্নিং বন্ধু বান্ধৱীসকল। আজি এটা বহুত ধুনীয়া মন্দিৰলৈ আহিছোঁ। মন্দিৰটোৰ নাম হৈছে হাবুং মন্দিৰ। এইটো ধেমাজি জিলাতে আছে। হাবুং আহোমসকলৰ দ্বিতীয় ৰাজধানী। আৰু টাই ভাষা মতে হা মানে হৈছে 5, বুং মানে পুখুৰী। 5টা পুখুৰী আৱৰি আছে। 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফা যেতিয়া অসমলৈ আহিছিল আৰু তেওঁলোকে 1239 চনত উত্তৰ পাৰে এই ৰাজধানী পাতিছিল। কিন্তু এই যে ধুনীয়া মঠ মন্দিৰবোৰ দেখিছে আপুনি, 1990 চনৰ এপ্ৰিল মাহৰ 25 তাৰিখে চাৰিওফালে ধুনীয়াকৈ মন্দিৰবোৰ গঠন কৰা হৈছিলে। আৰু তাতকৈ ডাঙৰ কথা, এই হাবুং মন্দিৰটো টোটেল 285 বিঘা মাটি আছে। আৰু মন্দিৰটো কেনেকুৱা লাগে মই আপোনালোকক এবাৰ দেখুৱাওঁ বুলি ভাবিলোঁ। চাৰিওফালটো সম্পূৰ্ণকৈ দেখাব পৰা নাই, তথাপিও অলপ অলপ দেখাইছোঁ। আৰু এই যে ধুনীয়া ড্ৰেগনবোৰ দেখিছেনে, ইয়াৰ এটা মহত্ব আছে, আপোনালোকে হয়তো নাজানে, ময়ো ইয়াত গৈহে গম পাইছোঁ। হাবুং মন্দিৰত যিয়ে এবাৰ আহে তেওঁলোকে মনৰ কথা ইয়াত এবাৰ প্ৰকাশ কৰি সেৱা ল'ব লাগে আৰু 100% আপোনালোকৰ মনৰ আশা পূৰণ কৰিবই। আৰু যেতিয়া আপোনালোকৰ মনৰ আশা পূৰণ হ'ব, নেক্সট আকৌ এবাৰ আহি আপোনালোকে এখনি শৰাই বা এগছি বন্তি জ্বলাই আপোনালোকৰ মনৰ ভাৱটো প্ৰকাশ কৰিলেই হৈ গ'ল। বলকচোন ভিতৰলৈ যাওঁ। দেখিছেনে, ইয়াতেই সেৱা লোৱা হয়। আপোনালোকে যি মনত ভাবে সেই মনৰ কথাখিনি আপোনালোকে ইয়াতে সেৱা ধৰিব পাৰে। ইয়াত আপোনালোকে দেওক পূজা কৰা হয়। দেখিছেনে, মই ভাবিলোঁ মই নিজে যিহেতু দুই এটা কথা জানিলোঁ আপোনালোককো জনাওঁ, সেইবাবে আপোনালোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। বৰ বেছি ভাল হোৱা নাই, তথাপিও এবাৰ আপোনালোকক দেখুৱাওঁ বুলিয়ে ভাবিলোঁ, সেইবাবে আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে যদি ইয়ালৈ আহে নিশ্চয় আপোনালোকৰ মনৰ আশা পূৰণ হ'ব। আৰু যি দেখিছেনে, এওঁলোকে প্ৰাৰ্থনা কৰিছে। ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰিলোঁ। শেষত এয়া আছে মিলন আৰু সেয়া দীপাংকৰ আৰু ৰঞ্জন, যিটো আমি কেইটা তাতে গৈ লগ হৈছিলোঁ। ইয়াতে এটা জমনি হ'ল দেই, কিন্তু কি জমনি হ'ল আপোনালোকক ক'ব নোৱাৰোঁ। বাৰু যি কি নহওক, হাবুং মন্দিৰটো আপোনালোকক যে দেখাব পাৰিলোঁ তাৰ বাবে মই নিজেই সুখী হ'লোঁ। আৰু পাৰিলে আপোনালোক এবাৰ আহিব, আপোনালোকৰ মনৰ আশা পূৰণ হ'ব নিশ্চয়। আজিলৈ সামৰিছোঁ।